Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel তুলৈ স্বাগতম জনাইছো। এই ভিডিওত আমি ক্লাস 8 ৰ ম্যাথছৰ চেপ্টাৰ নম্বৰ 6 যাৰ নাম আছিল স্কয়াৰছ এণ্ড স্কয়াৰ ৰুট টু ডিসকাস কৰিব ওলাইছো। গতিকে বলা পলম নকৰি ভিডিওটোলে আগবাঢ়ো। এই ভিডিওত আমি এক্সাৰসাইজ 6.1 টো চাম আৰু ইয়াতে সোৱা ফাৰ্স্ট কোৱেশ্চনটো তোমালোকৰ দিয়া আছে যে How many perfect square numbers are there in between 1 and 200? তামানে কি কৈছে 1 আৰু 2 ৰ ভিতৰত তোমাৰ পারফেক্ট স্কয়ার নাম্বার কিমানটা আছে আমাক উলিয়াব দিছে ঠিক আছে তে পোন প্ৰথমে তুমি পারফেক্ট স্কয়ার নো কি হেতু বুজি লোৱা দে এতিয়া ধৰা আমি কি কৰিছো 1 into 1 কৰিছো তেতিয়া আমি কিমান পাম 1 এগুণ 1 হয়নে তেনেকে 2 যদি আমি দুটা 2 পূৰণ কৰো 2 দুগুণ কিমান পাবা তুমি 4 হল তেনেকে 3 যদি পূৰণ কৰা 3 পূৰণ 3 কিমান পাবা 9 তামানে তোমাৰ ইয়াতে 4 সমান তুমি কি বুলি লিখিব পাৰা জানানে 2 কেটা আছে দুটা আছে গটিকে 2 লিখি পেলে তুমি ওপৰত এনেকে 2 এটা দি দিব পাৰা হল এটুক আমি পঢ়োতে কি বুলি পঢ়িম 2 স্কয়াৰ তেনেকে একটো দুটা এক পূৰণ হৈ আছে গটিকে 1 স্কয়াৰ বুলি লিখিলো বুজি পালানে তেনেকে নট তোমাৰ কেটা 3 আছে তিনটা দুটা আছে গটিকে 3 স্কয়াৰ বুজি পাইছানে এনেকে আমি গুটেখিনি লিখিলম যেহেতু আমাক কি কৈছে দুখতকে সৰু কিটা বিচাৰিছে মানে আৰু এইবিলাককে তুমি কি বুলি কবা এই সংখ্যা বিলাকক তুমি কি বুলি কবা পারফেক্ট স্কয়ার নাম্বার বুজি পালানে এতিয়া সোৱা নেক্সট 4 টো সোৱা 4 ক স্কয়ার কৰিলে কিমান পাবা 4 into 4 64 হল 5 into 5 কিমান পাবা 25 হল তেনেকে একিটা দি যাবা আৰু 4 স্কয়ার 5 স্কয়ার 6 পূৰণ কৰা 6 into 6 6 6 গুণ কিমান 37 হল মানে 6 স্কয়াৰ সো 7ক সোৱা 7 into 7 কৰিলে কিমান পাবা 7 7 গুণ 49 তাৰ মানে তোমাৰ কিমান 7 স্কয়াৰ হল 8ক সোৱা 8 স্কয়াৰ তাৰ মানে 8 into 8 কিমান হ'ব 8 গুণ 64 হল 9 স্কয়াৰ তাৰ মানে এটো আৰু 9 into 9 ইকুৱেল টু 9 স্কয়াৰ মানে 9 9 গুণ কিমান 81 বুজি পাছনে একিটা শৰ্টকে লিখিছো আৰু তেনেকে 10 স্কয়াৰ কৰা 10 10 গুণ 100 বুজি পাইছানে নেক্সট 11 স্কয়াৰ কৰা 11 11 গুণ কিমান হ'ব 121 12 স্কয়াৰ কৰা 12 12 গুণ 144 13 স্কয়াৰ কৰা 13 13 গুণ কিমান হ'ব 169 তেনেকে 14 কৰা কিমান পাবা তুমি 196 হল এটো তোমাৰ লাস্ট কাৰণ ইয়াৰ পিছত কৰিলে 15 কৰিলে তুমি দুখতকে বেছি পাই যাবা হয়নে গটিকে এইকিটা আমাৰ কি হৈ গল পারফেক্ট স্কয়াৰ এটা কেটা পালা সোৱা হিচাপ কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 তাৰ মানে তুমি কিমান পালা 14টা পালা গটিকে লিখিবা যে there are 14 perfect square number square number have মানে আছে in between 1 and 200 বুজি পালানে বাৰু অসমীয়া মিডিয়াম খিনি ধুনীয়াকৈ লিখিবা যে 1 আৰু 2 ৰ মাজত 14টা পারফেক্ট স্কয়ার নাম্বার আছে মানে পূৰ্ণ বৰ্গ সংখ্যা হয়নে নেক্সট সোৱা কোৱেশ্চন নম্বৰ 2 ইয়াতে তোমাৰ দিছে যে What will be the digit in the unit place of each of the squares of the following numbers? অৰ্থাৎ কি কৈছে তলত দিয়া সংখ্যাবোৰক মানে যদি তুমি বৰ্গ কৰা তেতিয়া হলে এককৰ স্থানত কিমান থাকিব আমাক উলিয়াব দিছে হল এতিয়া সোৱা একিটা চাবা একেবাৰে সহজ পদ্ধতিত আমি শিকাই দিম এতিয়া সোৱা ইয়াতে তোমাৰ কি কৈছে এককৰ ঘৰৰ মানে কি হ'ব বুলি খুলিছে সংখ্যাটো তুমি যদি পারফেক্ট স্কয়াৰ কৰা মানে পারফেক্ট স্কয়াৰ মানে কি ইয়াতে 55 1 আছে ন মানে 51 into 51 কৰিব দিছে আৰু 51 into 51 কৰিলে তুমি যেটো সংখ্যা পাবা সেই সংখ্যাটোৰ এককৰ স্থানত মানে কি বহিব হেতু খুদিছে হল তে আমি গুটেকিটা সংখ্যা কৰি নাথাকো কাৰণ আমাৰ এককৰ সংখ্যাটোৱে উলিয়াব দিছে হল কাৰণে আমি এই যেটো সংখ্যা দি আছে তাৰ এককৰ স্থানটো চাম 1 দেখিছানে এতিয়া আমি ইয়াৰে চাম যে 1 ক স্কয়াৰ কৰিলে আমি কিমান পাও এককৰ ঘৰত 1 পাও গতিকে এই আনসাৰটো কিমান হ'ব জানা 1 এ হ'ব বুজি পাইছানে নেক্সট 99 আছে এককৰ ঘৰত আছে 9 গতিকে আমি 9 ক স্কয়াৰ কৰিলে কিমান পাও চাও 9 ক স্কয়াৰ কৰিলে আমি কিমান পাও 81 পাও তে 81 ৰ এককৰ ঘৰত কিমান আছে 1 আছে গতিকে এই আনসাৰটো কিমান হ'ব জানানে 1 হ'ব একেবাৰে ইজি হয়নে
নেক্সট চোৱা 5 আছে গতিকে 5ক স্কয়াৰ কৰি চোৱা কিমান পাইছা 25 হনে 25ৰ একক ঘৰত কিমান আছে 5 গতিকে ইয়াৰ আনসাৰটো কিমান আহিব 5 নেক্সট 0 আছে গতিকে 0 এ হ'ব তাৰ পিছতো চোৱা 7 আছে আৰু 7ক স্কয়াৰ কৰোতে কিমান পাইছা তুমি 49 তাৰ মানে একক ঘৰত পাইছা কিমান 9 তো ইয়াৰ আনসাৰটো কিমান আহিব 9 বুজি পালানে একেবাৰে ইজি হনে নেক্সট চোৱা ইয়াতে তোমালোকৰ দিছে যে write the reason why the following numbers are not square numbers হল এটা কেটামান সংখ্যা দিয়া আছে এই সংখ্যা কিটা মানে পারফেক্ট স্কয়ার নাম্বার নহয় কিয় খুদিছে হল এটা চোৱা এটা ইয়াতে তোমাৰ সংখ্যাটো দিছে যে 4347 তে ইয়াতে আমি একক ঘৰত কিমান আছে চাও 7 আছে এতিয়া আমি এই গুটে সংখ্যাখিনি চাম ইয়াতে তুমি পারফেক্ট স্কয়ার নাম্বার বিলাক চাম তাত কোনোবাটোত একক ঘৰত 7 আছে নেকি চোৱা দেইছানে কত 7 নাই বুজি পালা তাৰ মানে কি গম পালা যে একক ঘৰত যদি 7 থাকে তেনেহলে হি কি হয় ইউনিট পারফেক্ট স্কয়ার মানে পূৰ্ণ বৰ্গ সংখ্যা নহয় বুজি পাইছানে এ তুমি লিখিবা যে 7 is present in unit digit দেইছানে আসামিজত কি বুলি লিখিবা যে একক ঘৰত 7 থকাৰ বাবে সংখ্যাটো পারফেক্ট স্কয়ার মানে পূৰ্ণ বৰ্গ সংখ্যা নহয় বুজি পাইছানে ইয়াতে আমি লিখিছে 7 is present in the unit digit so it is not perfect square বুজি পাইছানে অসমীয়া মিডিয়াম খিনি ধুনিয়াকৈ লিখিবা ইংলিশ মিডিয়াম খিনি মই লিখি দিছো আকৌ কৈ আছো যে একক ঘৰত 7 থকাৰ বাবে সংখ্যাটো পূৰ্ণ বৰ্গ সংখ্যা নহয় নেক্সট সংখ্যাটো তোমালোকৰ কি দিছে চোৱা 24832 এটা একক ঘৰত কিমান আছে চোৱা 2 তে এই সংখ্যাখিনি চোৱা কোনোবাটো সংখ্যা 2 আছে নেকি চোৱা দেখিছা কত 2 নাই দেখিলা গতিকে এটো ইয়াৰ আনসাৰটো একে হ'ব যে 2 is present in unit digit so it is not perfect square একেটা আনসাৰ গতিকে মই লিখি নাথাকো আৰু দে তোমালোকে লিখিবা 3 নম্বৰটো তোমালোকৰ দিছে 35493 3 পাইছা এটা 3 টো একক ঘৰত আছে নেকি চোৱা মানে পারফেক্ট স্কয়াৰৰ পূৰ্ণ বৰ্গ সংখ্যা একক ঘৰত আছে নেকি চোৱা 3 টো দেখিছা কতো নাই দেখিছা গতিকে ইয়াৰ আনসাৰটো কি লিখিবা যে 3 is present in the unit digit so it is not perfect square ঠিক আছে বুজি পাইছা নহয় 4 নম্বৰটো চোৱা 4 নম্বৰ দিছে 403388 তে 8 আছে নেকি চোৱা একক ঘৰত দেখিছা কতো নাই আনটো কতো নাই দেখিলা গতিকে আনসাৰটো কি লিখিবা যে 8 is present in unit digit so it is not perfect square অসমীয়া মিডিয়ামে কি লিখিবা যে একক ঘৰত 8 থকাৰ বাবে সংখ্যাটো কি হয় পূৰ্ণ বৰ্গ সংখ্যা নহয় তোমালোকে যদি ভিডিওটো ভাল পাইছা প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এই গৰমত ঘামি জামি অৱস্থা নাই ভিডিও বনাওতে তথাপিও তোমালোকৰ কাৰণে মই বনাইছো কষ্ট কৰি গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিবা দেই নেক্সট কোৱেশ্চন নম্বৰ 5 টোত আছে 182000 হল 0 আছে নেকি চোৱা কত 0 নাই গতিকে আনসাৰটো কি হ'ব যে 0 is present in unit digit so it is not perfect square ঠিক আছে বুজি পালা নেক্সট চোৱা কোৱেশ্চন নম্বৰ 4 নেক্সট তোমালোকৰ দিছে যে write 5 numbers whose squares are even তাৰ মানে এনেকুৱা পাঁচটা সংখ্যা লিখিব দিছে যিকিটা সংখ্যাক তুমি স্কয়াৰ কৰিলে যুগ্ম সংখ্যা পাবা মানে সংখ্যাটো স্কয়াৰ হ'ব লাগিব আৰু যেটো পাবা হেতু স্কয়াৰ হ'ব লাগিব তাৰ মানে ধৰা 2 স্কয়াৰ কৰিছা কিমান পাইছা 4 ইয়াতে 2 টো যুগ্ম 4 টো যুগ্ম এনেকুৱা সংখ্যা বিলাক লাগে মানে আমাক ঠিক আছে তো ফাৰ্ষ্টতে আহিলে আমাৰ 4 পাম পারফেক্ট স্কয়াৰ টো হেনে নেক্সট যদি তুমি আকৌ চোৱা 5 টো নহব 6 টো যদি চোৱা 6 ক স্কয়াৰ কৰিলে কিমান পাবা 6 6 গুণ 36 6 টো যুগ্ম 36 টো যুগ্ম 7 টো নহব 8 টো চোৱা 8 গুণ 64 8 টো যুগ্ম 64 টো যুগ্ম হল আনে নেক্সট চাবা 10 গুণ 100 10 টো তোমাৰ কি হ'ব যুগ্ম আৰু তোমাৰ 100 টো যুগ্ম কেটা লিখিব দিছে পাঁচটা আমাৰ কেটা হল 1 2 3 4 আৰু আমাৰ 16 টো হৈ গল 4 4 গুণ 16 টো হ'ব মই ফলে লিখি দিছো 16 কাৰণ 16 যুগ্ম 4 টো যুগ্ম হল নেক্সট is write 5 numbers whose squares are odd আৰু odd কিটাও লিখিব দিছে যুগ্ম কিটা লিখিলো অযুগ্ম কিটা লিখিম এতিয়া অযুগ্ম তুমি 1 ক চোৱা 1 ক স্কয়াৰ কৰা 1 এ পাবা 2 নহব 3 ক স্কয়াৰ কৰা 3 3 গুণ 9 3 টো অযুগ্ম 9 টো অযুগ্ম গতিকে 9
4 টো নব 5 টো সোয়া 5 টো অযুগ্ম 25 টো অযুগ্ম হল 6 7 7 টো সোয়া 7 7 গুণ 49 7 টো অযুগ্ম 49 টো অযুগ্ম 8 9 টো দিয়া 9 গুণ 81 9 টো অযুগ্ম 81 টো অযুগ্ম বুজি পাইছে এগিটা ইজি আৰু ন নেক্সট সংখ্যা এটো চাবা ইয়াতে উইদাউট এডিং ডাইৰেক্টলি ফাইন্ড দ্য সাম ইউজিং 11 প্ৰপাৰ্টিজ তাৰ মানে কি কৈছে যে পুনে পুনে যোগ নকৰি পেলে মানে কিবা তোমাৰ ধৰ্ম প্ৰয়োগ কৰি পেলে এই সংখ্যা কিটা যোগ কৰিব লাগে একিটা একেবাৰে ইজি মই কিতাপতে কৰি দেখাইছো এটা মানে এটা ফৰ্মুলা আছে যদি তোমালকক এনেকে সিৰিয়ালি অযুগ্ম সংখ্যা কিটা যোগ কৰিব দিয়ে তেতিয়াহলে ফৰ্মুলাটো কি জানানে n স্কয়াৰ দেই মই বুজাই আছো তাৰ আগতে চাই লোৱা অযুগ্ম সংখ্যা হ'ব লাগিব 1 3 5 7 এনেকে কিটা চোৱা 1 3 5 7 9 11 13 15 দেখানে এইবিলাক অযুগ্ম সংখ্যা হয়নে 17 18 19 21 23 25 গতিকে এই গুটেইবিলাক সংখ্যা আমি যোগ কৰিব লাগে তাৰ কাৰণে ফৰ্মুলাটো কি n স্কয়াৰ n মানে কি কিমানটা সংখ্যা আছে বুজি পাইছানে এটা ইয়াত কেটা সংখ্যা আছে চোৱা 1 2 3 4 গতিকে তাৰ মানে কি হ'ব 4 স্কয়াৰ বুজি পালানে এটা 4 স্কয়াৰ মানে কিমান হ'ব 4 * 4 কিমান হ'ব 16 তাৰ মানে তুমি এই কিটা সংখ্যা যদি যোগ কৰি দিয়া তুমি কিমান পাবা 16 এ পাবা তোমালোকে কৰি পেলা চাব পাৰা 16 ওলাব বুজি পালানে নেক্সট চোৱা ইয়াতে কেটা সংখ্যা আছে 1 2 3 4 5 6 7 8টা তাৰ মানে n স্কয়াৰটো কি হ'ব n স্কয়াৰ = 8 স্কয়াৰ 8 স্কয়াৰ কৰা কিমান পাবা 8 8 গুণ 64 দিছানে এই গুটেইটা সংখ্যা তোমালোকে যোগ কৰি চোৱা 64 পাবা নেক্সট চাবা কেটা সংখ্যা আছে হিসাব কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা আছে গতিকে 13 স্কয়াৰ কৰা 13 * 13 কিমান পাবা 169 বুজি পালানে মানে এই গুটেই কিটা সংখ্যা তুমি যোগ কৰি চোৱা তেতিয়া হলে তুমি কিমান পাবা 169 বুজি পালানে বাৰু নেক্সট চাবা can 36 be expressed as the sum of 6 consecutive odd number মানে কি কৈছে 36 টো 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে পাব পাৰি নে নোৱাৰি সুধিছে ক্ৰমিক অযুগ্ম সংখ্যা তাৰ মানে 1 3 5 7 এনেকে তুমি ইয়াত 36 পাবা নেকি সুধিছে ইয়াত যেনেকে 16 পালা 64 পালা 169 পালা তেনেকে মানে 36 পাবা নেকি আমাক সুধিছে হল এতিয়া চোৱা আমি পাব লাগে 36 আৰু এটা 36ক আমি জানো যে কিমানক স্কয়াৰ কৰিলে 36 পোৱা 6 স্কয়াৰ হয়নে 6 * 6 কৰিলে আমি কিমান পাও 36 পাও হল এতিয়া আমি প্ৰথম ক্ৰমিক অযুগ্ম সংখ্যা কিটা লওঁ প্ৰথমতে 1 নলু তাৰপিছত কিমান আহিব অযুগ্ম সংখ্যা কোৱা 1 তাৰপিছত আহিব 3 তাৰপিছত আহিব 5 হয়নে তাৰপিছত আহিব 7 তাৰপিছত আহিব কিমান 9 এটা কেটা পালা চোৱা 1 2 3 4 5 গতিকে আমাক আৰু এটা লাগিব 9 10 11 আমাক কৈ দিছে 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হয়নে তো ইয়াতে আমি কি কৰিম হিয়াৰ ইয়াতে n ৰ মান কিমান চোৱা 1 2 3 4 5 6 এটাকে 6 n স্কয়াৰ = 6 স্কয়াৰ হল তাৰ মানে 6 * 6 6 6 গুণ 36 ইয়া 36 পালা আমাক হেতুৱে সুধিছিল 36 পাম নে বুলি গতিকে ইয়াৰ আনসাৰটো কি লিখিবা yes হন বাকিখিনি লিখি দিয়া কোৱেশ্চনটোত আছে যে 36 can be expressed as the sum of 6 consecutive odd number হল এটা মই লিখি দিছো সোৱা যে yes 36 can be expressed as the sum of 6 consecutive odd number তে অসমীয়া মিডিয়ামে কি লিখিবা যে 36ক 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে পাব পাৰি প্ৰশ্নতে আছে আৰু লিখিলে হল হয়নে এতিয়া ইয়াতে তোমালোকৰ কোৱেশ্চন নম্বৰ 7 টো চাই ল ইয়াতে দিছে যে write 5 consecutive triangular number মানে কি বুলি কয় triangular number মানে হৈছে ক্ৰমিক ত্ৰিভুজীয় সংখ্যা হয়নে তাৰছতে কি কলে যে greater than 15 15তকে ডাঙৰ তোমাৰ তিনিটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লব দিছে তাৰপিছত from this number consider two consecutive numbers and examine whether their sum are square number or not মানে একেবাৰে ইজি কি কৈছে তিনটা তোমাক ত্ৰিভুজীয় ক্ৰমিক সংখ্যা লব দিছে লৈ পেলে প্ৰথম দুটা যোগ কৰি চাব দিছে
হল তিনটা সংখ্যা ললা ধৰা a b c এই তিনটাৰ পৰা তুমি প্ৰথমতে a b যোগ কৰি চোৱা a + b কৰি চোৱা তাৰপিছত b c যোগ কৰি চোৱা এনেকৈ মানে যোগ কৰি চাব দিছে আৰু এই যোগফলটো তুমি যেটো পাবা হেতু মানে তোমাৰ পারফেক্ট স্কয়ার মানে পূৰ্ণবৰ্গ হয় নে নহয় আমাক উলিয়াব দিছে বুজি পাইছানে কৰি দিলে গম পাবা চোৱা আমি প্ৰথমতে কি কৰিম তিনটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লওঁ যেটো 15তকৈ ডাঙৰ হয় হল এটা আমি কি লব পাৰো ধৰা 21 28 মানে 36 আৰু কি হ'ব পাৰে 45 55 হল এটা আমি কি কৰিম প্ৰথম তিনটা উলিয়াই চাম আমাক তিনটা উলিয়াব দিছে গতিকে চোৱা প্ৰথম এই দুটা যোগ কৰি দিয়া 21 + 28 দুটা প্লাস কৰা কিমান পাবা 49 হল 49 মানে কিমান হ'ব 7 7 গুণা 50 মানে 7 স্কয়াৰ হল নেক্সট চাবা এই দুটা চাবা 28 + 36 দুটা প্লাস কৰা কিমান হ'ব 14 5 6 64 তাৰ মানে 8 গুণ 64 হয় আমি এখিলকে পাই আছো নেক্সট 36 আৰু 45 তো চোৱা কিমান পাছে 4 6 পাছে 11 8 81 তাৰ মানে কিমান হ'ব 9 স্কয়াৰ হয়নে এটা আমি তিনটা পাই গলো আৰু কি গম পালো যে হে তোমাৰ ক্ৰমিক ত্ৰিভুজীয় সংখ্যা বিলাকৰ তোমাৰ দুটা যদি যোগ কৰি পেলাই আমি চাও তেতিয়া কি হয় পারফেক্ট স্কয়ার সংখ্যা ওলায় ঠিক আছে তাজলি মানে আসলে ভিডিওটো চাই বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ এক্সাৰসাইজ অৰ্থাৎ এক্সাৰসাইজ 6.22 ডিসকাস কৰিম থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ষ্টাডি ওয়েল